নমস্কাৰ এই দুপৰীয়া ভাতৰ সাজৰ পৰা সকলোকে নমস্কাৰ জনাইছো আজি দুপৰীয়া মই মুৰ্গী মাংস জালুক দি বনালো যেটো বহুত চৰ্দি কাহ হৈ আছে হেতু কাৰণে ভাবিলো অলপ এই খাই দিলে অকন ভাল পাম নেকি আৰু মই মুৰ্গী মাংস কেনেকৈ বনালো চাও হকছ প্ৰথমতে আদা নহৰু কেটা আৰু পিয়াজখিনিও খুদনাতে খুদি ললো বেছিকৈ খুন্দা নাই যেহেতু মুৰ্গী মাংসখিনি হিজুতে অলপ সময় লাগে মই সাধাৰণভাৱে বনাও বিশেষ মা মছলা নিদিও এতিয়া মাংসখিনিত জিৰা গুৰি ধনিয়া গুৰি আৰু চাহি গৰম মছলা অলপকে দি দিলো হালধি নিমখ আৰু অলপ তেল দি সানি ললো গুটিখিনি সানি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিলো তাৰ পিছত কুকাৰ এটাত তেল অলপ দি গৰম হোৱাত তেজপাত কেইখিলামান দি দিলো তেলত পাঁচফোৰণ দিলে ভাল লাগে নাছিল কাৰণে দিয়া হোৱা নাই তাৰ পিছত হানি ৰখা মাংসখিনি তেলৰ ওপৰতে দি দিলো নিমখ হালধি হানোতে দিছিলো যে আৰু দিয়া নাই এতিয়া গেছৰ জুইটো অলপ কমাই ভাজি থাকিব লাগিব আসলতে মাংসখিনি বেছিকৈ ভাজি থাকিলে আৰু অলপ বেছিকৈ হিজালে মাংসৰ সোৱাদটো অলপ বেছি ভাল হয় মানে হেতু কাৰণে আসলতে ভাজি থাকিব লাগে প্ৰত্যেক গৰাকী গৃহিণীয়ে জানে মাংস বনাবলৈ কিন্তু সকলোৱে বনোৱা পদ্ধতিবোৰ অলপ বেলেগ হয় কিছুমানে মছলা অলপ বেছিকৈ খায় কিছুমানে কমকৈ খায় তথাপিতো মই কেনেকৈনো বনাও তাকে আপোনালোকক দেখুৱালো যেহেতু সোনাকো খাব লাগিব হি জ্বলা খাব নোৱাৰে সেই কাৰণে এটা জালুক নিটো আনফালে এখন তেৱাত শুকান জলকীয়া তিনটামান গৰম কৰি ললো মাংসৰ পৰা তেল এৰিল তাৰ পিছত গৰম পানী অলপকে দি দিলো মিডিয়াম জুইত ভাজি থাকিলে কি হয় মছলাবোৰ মিলি যায় আৰু ইফালে আনফালে কেৰাহী এটা তেল অলপ দি দিছো তাৰ পিছত মাংসখিনি উতলিবলৈ ধৰিছে দেখিছেনে কুকাৰৰ ঢাকনখন দি মাংসখিনি সিজিব দি দিলো আনফালে বন্ধাকবি ভাজি এখনো বনাই ললো তিনটামান হুইসেল দি মাংস অলপ সোনাৰ কাৰণে থৈ দিলো যেহেতু হি জ্বলা খাব নোৱাৰে তাৰ পিছত খুন্দি লোৱা জালুকৰ গুৰি শুকান জলকীয়া গুৰি দি দিছো ভাতটো কুকাৰত পাতি দিলো আমাৰ জালুকীয়া মুৰ্গীৰ মাংস প্ৰায় ৰেডি হৈছে আৰু অলপ উতলিবলৈ দি দিছো অলপ লৰাই দিছো মিলি যাব কাৰণে আৰু কুকাৰ হাফৰখনো মাৰি দিছো আৰু মোৰ এই মিনি ব্লগটো কেনেকুৱা লাগিল প্লিজ লাইক আৰু কমেন্ট কৰি দিব নেক্সট আৰু বহুতো মিনি ব্লগ লৈ আহি আছো আমাৰ দুপৰীয়া ভাত খাজ বাঢ়ি ললো ইয়াফালে বন্ধাকবিৰ ভাজি লৈছো মাংসৰ জোল দাইল পাপৰ আৰু তিয়হ পিয়াজ নেমু দি দুপৰীয়া ভাত খাজ গৰমে পৰিবেশন কৰিলো ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ আৰু সকলো সুস্থ থাকক নিৰোগী হৈ থাকক আজিলৈ আহো